সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি এক দুঘণ্টীয়া তীব্ৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰা হয়। আদিবাসী সমাজৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত উত্থাপন কৰা মূল দাবীসমূহ হ'ল জনজাতিকৰণ, অসমত বসবাস কৰা ভূমিপুত্ৰ আদিবাসী লোকসকলক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিব লাগিব। দ্বিতীয়তে মজুৰি বৃদ্ধি, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰিব লাগিব। তৃতীয়তে ভূমিৰ অধিকাৰ, যুগ যুগ ধৰি বসবাস কৰি অহা আদিবাসী লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগিব। চতুৰ্থতে চাহ বাগিচাৰ পুনৰুজ্জীৱন, অসম চাহ নিগমৰ অধীনস্থ বন্ধ বা ৰুগ্নপ্ৰায় বাগিচাসমূহ পুনৰুজ্জীৱিত কৰি শ্ৰমিকৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। আৰু পঞ্চমতে সীমা সমস্যা আৰু সুৰক্ষা, অসম নাগালেণ্ড সীমান্তৰ স্থায়ী সমাধান কৰিব লাগিব আৰু সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা আদিবাসী লোকসকলৰ ভূমিৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব লাগিব। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পুকলেবিট। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ আমি সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আদিবাসী লোকসকলৰ যিখিনি মৌলিক অধিকাৰ, আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, আদিবাসী লোকসকলৰ চাহ শ্ৰমিকসকলক ৫৫১ টকা দৈনিক মজুৰি বৃদ্ধি, আদিবাসী লোকসকলৰ যিটো ভূমি পট্টা, লগতে আমাৰ অসম নাগালেণ্ড সীমান্ত যিটো মৰিয়নি আৰু মুকুকচুঙৰ যিটো সীমান্ত, এই সমস্যা সমাধান কৰাৰ দাবীত লগতে কাজিৰঙা ইলেং পথাৰত যি আমাৰ আদিবাসী লোকসকলৰ যিটো মাটি লুণ্ঠন কৰি তাত হায়াত স্থাপন কৰিবলৈ লৈছে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি তীব্ৰ বিৰোধিতা তথা ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক। লগতে আদিবাসী লোকসকলৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলি আছে অসমত, সেই অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব। অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু হাত সামৰি বহি নাথাকোঁ। আদিবাসী লোকসকলৰ লগত যি হেতালি খেলি আছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু তেখেতলোকে ললিপপ দিয়াৰ দৰে তেখেতলোকে নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহে, আদিবাসী লোকসকলৰ যিখিনি মৌলিক সমস্যা সেইখিনি সমাধান কৰিম বুলি তেখেতলোকে যি প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচনৰ শেষত কিন্তু যেতিয়া ফলাফল ওলায় তাৰ পাছত পাহৰি যায়। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক তথা কেন্দ্ৰীয় চৰকাৰক। অতি শীঘ্ৰে আমাক যি আজি ৮ দফীয়া দাবী সম্পন্ন যি স্মাৰক পত্ৰ যোৰহাট জিলা উপায়ুক্তৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হ'ব, তাৰ পাছতো কিন্তু যদি অসম চৰকাৰে এই সমস্যাখিনি সমাধান নকৰে বা এই সমস্যা সমাধানক লৈ একো গুৰুত্ব নিদিয়ে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই ক্ষণৰ পৰাই কিন্তু সকীয়াই দিছোঁ, ইয়াতকৈ জংগী আন্দোলন অসমত গঢ়ি তুলিবলৈ বাধ্য হ'ম।